তিনিচুকীয়া চহৰৰ মাছমজিয়াত একাংশ ব্যৱসায়ীৰ কৰ্মকাণ্ডক লৈ ক্ষুণ্ণ মটক জনগোষ্ঠীয় সচেতন যুৱ সমাজ বিশেষকৈ তিনিচুকীয়াৰ ঐতিহাসিক তিনিকুণীয়া পুখুৰী আদি কৰি বহু ঐতিহ্যমণ্ডিত স্থানৰ দেৱালৰ কাষত জাবৰ পেলাই কদৰ্যময় পৰিৱেশ সৃষ্টি কৰাৰ ফলত উক্ত স্থানসমূহ পৰিদৰ্শন কৰিবলৈ অহা পৰ্যটকসকলৰ পৰা লজ্জিত হৈছে বুলি দুখ প্ৰকাশ কৰে যুৱ সমাজে গতিকে চাপ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াবাসী ৰাইজক সজাগ হৈ জাবৰ পেলোৱা ব্যক্তি দেখা পালে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলাবলৈ আহ্বান জনাইছে কিয়নো সামাজিক মাধ্যমত দেখা পালেহে উক্ত ব্যক্তিজনৰ বিৰুদ্ধে পৌৰসভাই ব্যৱস্থা গ্ৰহণ কৰিবলৈ সুবিধা হ'ব বুলি কোৱাৰ সমান্তৰালভাৱে তিনিচুকীয়া পৌৰপতি পুলক চেতিয়াক ব্যৱসায়ীসকলক ডাষ্টবিনৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে। তিনিচুকীয়াখন আমাৰ চহৰ, মোৰ নহয় কাৰো নহয়, কিন্তু আমাৰ চহৰ। ইয়াত একাংশ ব্যৱসায়ীয়ে কিন্তু নিজকে মানে এনেকুৱা পৰিৱেশ কৰি তুলিছে, তিনিচুকীয়াখন এনেকুৱা পৰিৱেশ কৰি তুলিছে গোটেই তিনিচুকীয়াতে। কিন্তু আমাৰ ঐতিহ্যমণ্ডিত কিছুমান স্থানতহে বিশেষকৈ বেছিকৈ এখেতলোকে মানে আঘাত আনিছে, জাবৰ পেলাই গোটেই জাবৰৰ পৰিৱেশ জাবৰ সদৃশ পৰিৱেশ কৰি পেলাইছে। মই আজি আহিলোঁ মঠ নন্দন কাননত চাবৰ বাবে। আজি কেইবাদিনো ধৰি মই কিছু তিনিচুকীয়া জাবৰ লৈ পেলাই অলপ সমস্যা দেখা গৈছে, যিহেতু আমাৰ মটকৰ ঐতিহ্যমণ্ডিত বেংমৰা ৰাজ্যৰ মঠ নন্দন কাননৰ পুখুৰী, তিনিকুণীয়া পুখুৰী, বহুকেইটা পুখুৰীৰ কাষে কাষে বহু জাবৰৰ দম দেখিবলৈ পোৱা যায়। আৰু তাৰ ইয়ালৈ পৰ্যটক আহিলে কিন্তু আমি খুব লাজ পাওঁ। কিছুমান পৰ্যটকে কেতিয়াবা কৈ দিয়ে, গতিকে আমি এই বিষয়ত সকলো তিনিচুকীয়াবাসী ৰাইজে সজাগ হ'ব লাগিব। আৰু ইয়াক যিসকল ব্যক্তিয়ে ইয়াত জাবৰ পেলায় সেইসকল ব্যক্তিৰ হৈ সামাজিক মাধ্যমত তিনিচুকীয়া ৰাইজে প্ৰচাৰ চলাওক। এনে প্ৰচাৰ চলালে তেখেতলোকৰ যেতিয়া ছবিখন আহি যাব আৰু ইয়াত মিউনিচিপালিটিয়ে তেতিয়া একশ্যন ল'ব পাৰিব। আৰু ইয়াত মিউনিচিপালিটিও কিছুমান গাফিলতি দেখা গৈছে। তিনিচুকীয়া কদৰ্যময় পৰিৱেশ হোৱাৰ এটাই কাৰণ যে তিনিচুকীয়াত মিউনিচিপালিটিয়ে আজিলৈকে ডাষ্টবিনৰ যোগাৰ কৰা নাই। গতিকে তিনিচুকীয়া মিউনিচিপালিটিৰ যিজন পৌৰপতি অধিকাৰ পুলক চেতিয়া ককাইদেউক যে পৌৰপতিক আমি ডাষ্টবিন দিবৰ বাবে অনুৰোধ জনাইছোঁ, যিহেতু তিনিচুকীয়া আমি সচেতন নাগৰিক হিচাপে তিনিচুকীয়াখনক সৌন্দৰ্য কৰি ৰাখিবৰ বাবে আমি চিন্তা কৰোঁ। সেয়ে সকলো ৰাইজকে অনুৰোধ জনাইছোঁ যে য'তে ত'তে জাবৰ জোঁথৰ নেপেলাই আৰু মিউনিচিপালিটিক আপোনালোকে কমপ্লেইন দিয়ক, আমাৰ ঘৰৰ জাবৰ লৈ যাওক বুলি এনেধৰণে কল কৰি হ'লেও ফোন কৰি হ'লেও আপোনালোকৰ ঘৰৰ জাবৰখিনি নিয়াৰ ব্যৱস্থা কৰক। যিহেতু তিনিচুকীয়া পৌৰসভা বুলি এখন আছে, সেই পৌৰসভাখন আমি কামত লগাব লাগিব। এনেই পৌৰসভা থাকিলেই নহ'ব। আৰু পৌৰপতিকো অনুৰোধ জনাইছোঁ, পুনৰবাৰ অনুৰোধ জনাইছোঁ যে এই বিষয়ত অকণমান গুৰুত্ব সহকাৰে লওক আৰু আমাৰ তিনিচুকীয়াখন সৌন্দৰ্য বৰ্ধনত যাতে ব্যাঘাত নজন্মায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনালোঁ।